নাজিৰাত অনুষ্ঠিত স্বৰ্গদেউ ৰুদ্ৰসিংহ চলন্ত ট্ৰফিসহ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ সামৰণি 10 ডিচেম্বৰৰ পৰা নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত নাজিৰা কেন্দ্ৰীয় ক্লাবৰ উদ্যোগত ইদানী ক্ৰীড়া সংঘৰ সহযোগ আৰু নাজিৰা জিলা ক্ৰীড়া সন্থাৰ তত্ত্বাৱধানত অনুষ্ঠিত স্বৰ্গদেউ ৰুদ্ৰসিংহ চলন্ত ট্ৰফিসহ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ দেওবাৰে সামৰণি পৰে। সামৰণিৰ দিনা চূড়ান্ত খেল অনুষ্ঠিত হয় ফোকবাৰী ফুটবল কোচিং চেণ্টাৰ বনাম ডিমুৰ গোসাইবাৰীৰ ফুটবল দলৰ মাজত। চূড়ান্ত খেলত ফোকবাৰী ফুটবল কোচিং চেণ্টাৰ 3-1 গ'লৰ ব্যৱধানত জয়ী হ'বলৈ সক্ষম হয়। নাজিৰা কেন্দ্ৰীয় ক্লাবে এইবাৰ 14 বৰ্ষৰ বাবে এই স্বৰ্গদেউ ৰুদ্ৰসিংহ কাপ ফুটবল প্ৰতিযোগিতাখন আয়োজন কৰিছে। এই প্ৰতিযোগিতাখনত মই প্ৰথমৰ পৰাই এই প্ৰতিযোগিতাখন যেতিয়া আয়োজন কৰিছিল এই প্ৰতিযোগিতাখনৰ পৰা ইতিমধ্যে এই অঞ্চলটো বহুত প্ৰতিভাৱান খেলুৱৈ ইতিমধ্যে সৃষ্টি হৈছে আৰু আমি আশা কৰিম যে বিৰতিৰ পাছত এই প্ৰতিযোগিতাখনে আকৌ পুনৰাই জীপাল হৈছে এটা পৰিৱেশ তৈয়াৰ হৈছে। বহুদিনৰ বিৰতিৰ অন্তত নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত ফুটবলৰ এটা পৰিৱেশ সৃষ্টি হৈছে। আজি নৈখালকত তেওঁলোকে চূড়ান্ত খেলখন আয়োজন কৰিছে। ইতিমধ্যে প্ৰতিনিধিত্ব আগবঢ়াইছে অসমৰ ফুটবলৰ ব্ৰাজিল খ্যাত ভোগবাৰী ফুটবল একাডেমি আৰু শিৱসাগৰ জিলাৰ সীমামূৰীয়া অঞ্চল নিতাই পুখুৰী দলটোৰ নামটো আছিলে মই নিতাই পুখুৰী এটা দল। এই দুইটা দলে ইতিমধ্যে অৱতীৰ্ণ হ'ব আৰু আমি আশা কৰিম যে দুইটা দলে দৰ্শকক সহায় দিব যাতে আগৰ ধাৰাটো পুনৰ পৰ্যবেক্ষিত হয়, পুনৰ যাতে আমি প্ৰতিযোগিতাৰ পৰা শ্ৰেষ্ঠ প্ৰতিভাবিলাক উলিয়াই আনি ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে লৈ যাব পাৰোঁ। যিহেতু এই প্ৰতিযোগিতাখন আপোনালোকে দেখিছে যে আমাৰ নাজিৰা অঞ্চলটোৰ পৰাই ইতিমধ্যে কেইবাজনো আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ সৃষ্টি হৈছে আৰু বৰ্তমান সৰ্বভাৰতীয় পৰ্যায়ত উদীয়মান খেলুৱৈৰ ভিতৰত যিজন খেলুৱৈ আটাইতকৈ চৰ্চিত নাম সেইজনে হৈছে পাৰ্থিৱ সুন্দৰ গগৈ। আজি পাৰ্থিৱ সুন্দৰ গগৈ এই গাঁৱৰ দলটোৱে আজি প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অৱতীৰ্ণ হৈছে। তাৰ উপৰিও আমাৰ ইয়াতে 3জনকৈ ISL খেলুৱৈ পাৰ্থিৱ সুন্দৰ গগৈ, প্ৰজ্ঞান সুন্দৰ গগৈ, প্ৰাঞ্জল ভূমিজ গোটেইকেইজন এই ভোগবাৰী এই গাঁৱৰে ল'ৰা হয়। আমি আশা কৰিম যে তেওঁলোকক আদৰ্শ হিচাপে লৈ এই আমাৰ সমগ্ৰ নাজিৰা অঞ্চলটোৱে যাতে নতুন প্ৰতিভাৱান খেলুৱৈ জন্ম তেওঁলোকে যাতে আদৰ্শ হয়। নাজিৰাত যাতে সেই পূৰ্বৰ যিটো গৰিমা ফুটবলৰ গৰিমা সেই গৰিমাটো যাতে পুনৰ আমি চেষ্টা কৰিব লাগিব। নাজিৰাৰ পৰা জুলফিকাৰ আলীৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা 3খন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ 3টাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।